নমস্কাৰ সকলোকে। পালেং শাকেৰে মাছ বনাবলৈ মই লৈ লৈছোঁ এইখিনি পালেং, এইখিনি লৈ লৈছোঁ পালেং, আৰু পালেংখিনিক মই এনেদৰে সৰু সৰু কৰি কাটি লৈছোঁ। এনেকৈ কাটিলে হৈ যাব। এইখিনি মই এনেদৰে কাটি লৈছোঁ, আৰু এতিয়া এইফালে কেৰাহীত মই তেলখিনি গৰম হ'বলৈ দি পেষ্টখিনি দি দিছোঁ, আৰু ইয়াতে পালেং শাকখিনি দিছোঁ। সোৱাদ অনুযায়ী নিমখ আৰু হালধি মই ইয়াতে দি দিছোঁ। এইখিনি মই 2-3 মিনিটমান ফ্ৰাই কৰিম। ইয়াতে পানীৰ প্ৰয়োজন নহয়, শাকে পানী এৰি দিয়ে। আৰু ইয়াতে 4টামান জলকীয়া মই দি দিছোঁ। জলকীয়াখিনি আপোনালোকে যিমান পৰিমাণৰ জলকীয়া খায় সেই হিচাপত দিলেই হ'ল। এইখিনি মই এতিয়া এনেকৈ ভাজি লৈছোঁ, আৰু এতিয়া মই অকণমান শাকখিনি সিজিবলৈ পানী দি দিছোঁ। এইখিনি হ'লে মই এতিয়া ঢাকনিখন দি দিব পাৰে। মই ঢাকনিখন দিব পাহৰিয়ে গ'লোঁ। তাৰপিছত 3-4 মিনিটমান পিছত মোৰ শাকখিনি হৈ যাব। এতিয়া মই মাছৰ অলপমান মূৰা আছিল, এইখিনি মই এতিয়া দি দিছোঁ, আৰু এইখিনি প্ৰায় হৈয়ে যাব। এতিয়া হৈ গ'লে এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে। এতিয়া মই মাছৰ টুকুৰাকেইটা দি দিম। মাছৰ টুকুৰাকেইটা দি দিছোঁ, আৰু এইখিনি মোৰ এতিয়া হৈ গৈছে। এইখিনি মই এনেদৰে ৰাখি থৈ দিম। এনজয়।